সকলোকে নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম ভাতকেৰেলাৰ পুৰ। আহকচোন বনাওঁগৈ। ভাতকেৰেলা পুৰ বনাবলৈ মই 3টা ভাতকেৰেলা লৈ লৈছোঁ আৰু একেবাৰে তাজাকৈ। পুৰ বনাবলৈ ভাতকেৰেলাখিনি এনেকৈ বইল কৰি লৈছোঁ নিমখ দি। পুৰ বনাবলৈ ভাতকেৰেলাখিনি প্ৰথমতে মই এনেকৈ ইয়াৰ কাঁইটখিনি পেলাই কিনি তাৰপিছত এনেকৈ দুফাল কৰি কিনি নিমখৰ লগত বইল কৰি লৈছোঁ। আৰু বইলটো মই এনেকৈ কৰিছোঁ, একেবাৰে বেছিও নহয় একেবাৰে কমো নহয়। আৰু বেছি বইল কৰি ল'লে ছাইডে মানে কিনাৰে এনেকৈ যেতিয়া ভাতকেৰেলাৰ গুটি এনেকৈ উলিয়াব ল'ব নহয়, তেতিয়া ফাটি যাবলৈ সম্ভাৱনা থাকে। কিনাৰখিনি ফাটি যাব সম্ভাৱনা থাকে। আৰু ফাটি গ'লে ভাতকেৰেলাৰ পুৰ কেনেকৈ ভৰাবই নহ'ব। সেইকাৰণে আপোনালোকে যেতিয়া বইল কৰিব তেতিয়া আপোনালোকে নিজৰ আন্দাজত বইল কৰিব। একেবাৰে বেছি বইল নকৰিব, আকৌ একেবাৰে কম বইল কৰিলেও নহ'ব। কম বইল কৰিলেও গুটিখিনি উলিয়াবলৈ দিগদাৰী হ'ব। আৰু এয়া মই এটা চামুচ লৈছোঁ, চামুচৰ সাহায্যত এনেকুৱাকৈ গুটিখিনি ভিতৰৰ পৰা উলিয়াই লৈছোঁ ধুনীয়াকৈ। আৰু চাইছেনে, এটাও মোৰ কিনাৰে বা ছাইডে অলপমান বি ফাটা নাই। আৰু ফাটি গ'লে বহুত দিগদাৰী হয় বনাবলৈ। আৰু এনেকুৱা প্ৰচেছত মই ভাতকেৰেলাখিনি এনেকুৱাকৈ বইল কৰি লৈছিলোঁ ধুনীয়াকৈ। মই 5 মিনিটমান বইল কৰিছোঁ, 4 মিনিটমান কৰিছোঁ। আৰু নিমখ অলপমান কাঢ়াকৈ দি দিছোঁ। আৰু এইটোত নিমখ ভালকৈ সোমালেহে ভাল লাগিব। আৰু এনেকুৱাকৈ তাৰপিছত বইল হোৱাৰ পিছত অলপমান ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত এনেকুৱা প্ৰচেছত মই গোটেইখিনি এটা চামুচৰ সাহায্যত এনেকুৱাকৈ গুটিখিনি উলিয়াই লৈছোঁ। চাইছেনে বাৰু, ইমান ধুনীয়াকৈ গোটেইখিনি গুটি ওলোৱা হৈ গ'ল। আৰু এনেকুৱাকৈ মই এটা কাঁহীত ধুনীয়াকৈ সজাই দিছোঁ। আৰু মই 3টা ভাতকেৰেলা নহয় 4টা লৈছিলোঁ। 3টা প্ৰথমতে লৈছিলোঁ, তাৰপিছত আৰু এটা দি দিলোঁ কম হ'ব ভাবি কিনি। আৰু যিদিনাখন মই বনালোঁ ভাতকেৰেলাৰ পুৰ, বৰষুণ আছিলে, খাবলৈ ভালেই লাগিছিল। ভাতকেৰেলা ৰেডি হৈ গ'ল পুৰৰ কাৰণে। এতিয়া মই পুৰ ভিতৰত ভৰাম যে সেইটো বনাব আছে। আৰু সেইটো হ'ল মছলা কি দিম। প্ৰথমতে মই কেৰাহী বহাই দিছোঁ গেছত। কেৰাহীত তেল ঢালি দিলোঁ। তেলখিনি অলপমান গৰম হ'ব দিম। আৰু গৰম হোৱাৰ পিছত মই দি দিম মছলা কিবাকিবি আৰু চাব আৰু কি দিওঁ। আৰু এইপিনে মই তেলখিনি অলপমান গৰম হ'ব দিছোঁ। আৰু বহুতে সৰিয়হ দি কিনিও বনায়। এইপিনে কথা কওঁতে অলপমান হালধি দি দিলোঁ। আৰু হালধি দি কিনি আৰু পিঁয়াজ আৰু নহৰু দি দিম। আৰু পিঁয়াজ আৰু নহৰু দি দিলোঁ। সৰুকৈ পিঁয়াজ কাটি ৰাখিছিলোঁ। আৰু নহৰুখিনি মই পটাত আধা ভঙাকৈ ৰাখি দিছিলোঁ। আৰু পিঁয়াজৰ লগত নহৰুখিনি মিল নাখায় যে, সেইকাৰণে। আৰু এনেকুৱাকৈ অলপমান আধা ভঙাকৈ দি দিলে একেবাৰে দুয়োটাই একেলগে মিক্স হৈ যাব ধুনীয়াকৈ। আৰু এয়া লৰাই আছোঁ। আৰু সৰিয়হ দি কিনিও বনাই পুৰততো সৰিয়হ লাগে, কিন্তু আমাৰ ঘৰত সৰিয়হ নাখায় যে, সেইকাৰণে সৰিয়হ নিদিওঁ। বিনা সৰিয়হতে বনাম। আৰু সৰিয়হটো আমাৰ ঘৰত মই ভাল পাওঁ বাৰু, কিন্তু ঘৰৰ মানুহ পচন্দ নকৰে। মানে অলপমান ক্ষতি হয় খালে। কেতিয়াবা মই বনাওঁ আৰু আপোনালোকে চাই বাৰু ৰেচিপি, কেতিয়াবা দিওঁ, কিন্তু আজি নিদিওঁ। আজি এনেকৈ বনাম। আৰু এইটো পুৰটো শুকান মাছৰ লগত বনাব পাৰে। শুকান মাছত বনাব পাৰে, খাবলৈ টেষ্টি হয়। আৰু মোৰ আজি শুকান মাছ নাই, মই এনেকুৱাকৈ নৰ্মেলকৈ পিঁয়াজ নহৰুৰ লগতে বনাম। আৰু এয়া কথা পাতোঁতে অলপমান লৰাই লৈছোঁ। আৰু পিঁয়াজখিনি মোৰ ৰংচঙীয়াকৈ হৈ আহিলে মানে। তাৰপিছত ইপিনে মই এতিয়া অলপমান হালধি দি দিম। হালধি দি কিনি আৰু অলপমান ধুনীয়াকৈ মই লৰাই ল'ম। এয়া মই দি দিলোঁ হালধি দি কিনি তাৰপিছত অলপমান ধুনীয়াকৈ লৰাই ল'ম। আৰু আপোনালোকে সৰিয়হ খালে দিব পাৰে। সৰিয়হ দিলে আৰু টেষ্ট হয় খাবলৈ। যিহেতু পুৰত সৰিয়হ দিলে আৰু টেষ্টি হয় খাবলৈ। অলপমান নিমখ দি দিলোঁ আৰু ধুনীয়াকৈ মই লৰাই ল'ম। সৰিয়হ দি কিনি বনালে ভাল লাগে লগত। আৰু শুকান মাছ দিলে আৰু ভাল লাগে, কিন্তু শুকান মাছ নাই, সেইকাৰণে মই আজি এনেকৈ বনাম। আৰু বতৰটো ঠাণ্ডা আছিলে, বৰষুণ দি আছিলে, সেইকাৰণে দালিৰ লগত আৰু এইটো ভাতকেৰেলা পুৰ জুতি লগাই খাইছোঁ। আৰু কথা পাতোঁতে মোৰ পিঁয়াজখিনি এনেকুৱাকৈ কালাৰ আহি গ'ল। আৰু পিঁয়াজখিনি নমাই লৈছোঁ। আৰু নমাই মেলি তাৰপিছত মই মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম। আৰু মছলাৰ লগত মই ভাতকেৰেলাৰ গুটিবোৰ পেলোৱা নাই। আৰু গুটিবোৰ মোৰ কোমলীয়া আছিলে, সেইকাৰণে পেলোৱা নাই। আৰু আপোনালোকে ভাতকেৰেলা পুৰ বনালে সদায় কোমলীয়া ভাতকেৰেলা ল'ব, খাবলৈ টেষ্টি হয় তেনেকুৱা হ'লে। আৰু মই কেৰাহীত ইপিনে অলপমান তেল দি দিলোঁ। আৰু পিঁয়াজত তেল দিছোঁ, সেইকাৰণে তেল এতিয়া কমকৈ দিছোঁ। আৰু দি কিনি কেৰাহীত তেল দি দিলোঁ। আৰু পিঁয়াজখিনি নমাই কিনি তাৰপিছত মই মছলা দি দিলোঁ, জিৰা আৰু জলকীয়া, আৰু লগত আদা পিচি ৰাখিছিলোঁ, সেইখিনি দি দিলোঁ।
আৰু তিনিবিধ একেলগে দি দিলোঁ। দি কিনি অলপমান ধুনীয়াকৈ মই লৰাই ল'ম আৰু মছলা এনেকৈ ভাজি ল'ম। মছলাৰ কেঁচা গোন্ধটো গুচি যাব লাগিব, তেতিয়াহে ভাল লাগিব খাবলৈ। আৰু এনেকৈ মই ধুনীয়াকৈ ষ্টিমটো মিডিয়ামত কৰি কিনি ষ্টিমটো একেবাৰে ল' কৰি কিনি তাৰপিছত মই ভাজি আছোঁ। মিডিয়াম ষ্টিমত ভাজি লওঁ, মছলাখিনি জ্বলি যাবলৈ সম্ভাৱনা থাকিব। সেইকাৰণে মই এনেকৈ প্ৰচেছতে ভাজি আছোঁ। ষ্টিমটো একেবাৰে ল' কৰি কিনি তাৰপিছত এনেকৈ ধুনীয়াকৈ মই মছলাখিনি অলপমান লৰাই দি লৈছোঁ। আৰু ইপিনে মই ভাতকেৰেলা কিবা পুৰ বনাবলৈ সময়ত চামুচ দি কিনি ওলাইছিলোঁ ভিতৰৰ পৰা গুটিখিনি। আৰু গুটিখিনি একেবাৰে কুমলীয়া আছিলে আৰু নতুন ভাতকেৰেলা কুমলীয়া, আৰু গুটিখিনি বুঢ়া হ'লে বহুত দিগদাৰী হয়। আৰু গুটিখিনি মই পটাত পিচি লৈছিলোঁ ধুনীয়াকৈ। পিচি কিনি তাৰপিছত এয়া মছলাৰ লগত মিহলাই দিলোঁ। আৰু এনেকৈ আৰু মই যিমানখিনি গুটি ওলাইছিলে গোটেইখিনি পিচিছিলোঁ, কিন্তু দিওঁতে মই অলপমান ৰাখি দিছিলোঁ। মই ভাবিছিলোঁ বেছি হৈ যাব বুলি, আৰু দিয়া নাই। অলপমান মানে পুৰ বেছি হৈ গ'লে আকৌ ভাতকেৰেলা কম হৈ গ'লে ক'ত ভৰাম পুৰ বুলি, সেইকাৰণে মই এনেকৈ দি লৈছোঁ। আৰু গুটিখিনি মই পটাত ধুনীয়াকৈ পিচি লৈছিলোঁ। আৰু পিচি মেলি তাৰপিছত মছলাৰ লগত এনেকৈ মিলাই দিছোঁ। আৰু বুঢ়া গুটি হ'লে মই ইমান গুটিখিনি পেলাই কিনি তাৰপিছতে পিচোঁ। আৰু গুটি থাকিলে এনেকৈ মানে দানা দানা লাগি থাকে আৰু খাবলৈ বহুত মানে অসুবিধা হৈ যায়। তাৰপিছত মই পিঁয়াজ আৰু নহৰু ভাজি কিনি ৰাখি দিছিলোঁ, সেইখিনি এতিয়া মছলাৰ লগত আৰু কিবা ভাতকেৰেলা গুটিখিনি পিচি লৈছিলোঁ সেইখিনিৰ লগত একেবাৰে মিলাই দিছোঁ। মিলাই কিনি ধুনীয়াকৈ একেলগতে মিহলাই আৰু অলপমান ভাজি ল'ম, যেতিয়ালৈকে মছলাখিনি অলপমান ৰঙা ৰঙাকৈ পিঁয়াজ আৰু মছলা আৰু ভাতকেৰেলা গুটি গোটেইখিনি চব একেলগত মিহলাই কিনি যেতিয়া অলপমান তেল এৰিব হ'ব, সেই সময়তে মই নমাই ল'ম। আৰু এনেকুৱাকৈ তাৰ ভিতৰৰ পুৰটো এইটোৱে পুৰ বুলি কয়। আৰু এইটো বনাই ল'লোঁ ধুনীয়াকৈ। চবেই জানে আৰু কোনো নজনা মানুহ আছে আজিকালিনো, হ'লেও মই ভাতকেৰেলা পুৰখিনি মই মছলাখিনি আৰু মছলাৰ লগত পুৰখিনি বনাইছোঁ, সেইখিনি ভাজা হৈ গ'ল। আৰু এয়া তেলো এৰি দিলে আৰু ধুনীয়াকৈ এতিয়া কেৰাহীত লাগি ধৰিব হৈ গ'ল। আৰু এতিয়া মই নমাই ল'ম। আৰু আপোনালোকে নিমখ আৰু সোৱাদ অনুসাৰে দি দিব। আৰু জ্বলাটো মই কম দিছোঁ। আৰু আপোনালোকে জ্বলা বেছি খালে এইটো আপোনালোকৰ হিচাপতে দিব। আৰু মছলা মই কম দিছোঁ। মছলা আপোনালোকে কাৰাকৈ খালে খাব পাৰে, জ্বলাও কাৰাকৈ খালে খাব পাৰে। আৰু কাৰাকৈ খালে খাবলৈ অশান্তি হয়, কিন্তু খাবলৈ টেষ্টি হয়। অলপমান মই নৰ্মেলতে বনাইছোঁ। মছলাখিনি নমোৱা হৈ গ'ল। আৰু ইপিনে অথনি সজাই থৈছিলোঁ থালিত। আৰু এয়া মই অলপমান কৈছিলোঁ গুটিখিনি পিচিছিলোঁ, অলপমান ৰাখি দিছিলোঁ, দিয়া নাই গোটেইখিনি, সেইখিনি ৰাখি দিছিলোঁ, সেইটো দেখাই দিলোঁ। আৰু এয়া অলপমানে থৈ দিছিলোঁ, কিন্তু মই পিছত দেখিলোঁ যেতিয়া মই কিবা পুৰখিনি ভৰাইছোঁ অলপমান কমেই হৈছে। আৰু সেইখিনি দি দিলে মোৰ একেবাৰে পৰিপূৰ্ণ হ'লেহেঁতেন। তাৰপিছত এয়া মই এনেকৈ প্ৰচেছত ধুনীয়াকৈ ভৰাই দি আছোঁ, চাইছেনে বাৰু? এয়া এনেকুৱাকৈ ভৰাই দিম। আৰু কিবা 4টা ভাতকেৰেলা লৈছিলোঁ, মোৰ 8 ফাল হৈছে আৰু 8 টুকুৰা হৈছে। 8টা হ'ব মানে মোৰ কিবা পুৰ। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ এটা এটাকৈ ধুনীয়াকৈ ভৰাই ভিতৰত মানে পুৰ ভৰাই দিছোঁ, ভৰাই কিনি সজাই লৈছোঁ। আৰু শুকান মাছৰ লগত খাবলৈ আৰু টেষ্টি হয়। লগত শুকান মাছৰ অলপমান চেন মাৰে, সেইটো খাবলৈ আৰু টেষ্টি হয়। আৰু যোনে যোনে নিৰামিষ খাব সিহঁতে পিঁয়াজ নহৰুটো স্কিপ কৰি দিলে হ'ল, তেতিয়া আপোনালোকে নিৰামিষত দি এনেকৈ প্ৰচেছত খাব পাৰে। আৰু নিৰামিষত সৰিয়হ দি দিলে আৰু ভাল লাগিব খাবলৈ। আৰু এনেকুৱাতো সৰিয়হ দিলে ভাল লাগে। আৰু সৰিয়হ আমাৰ ঘৰত নাখায় বুলি দুবাৰ ক'লোঁ, আৰু সেইকাৰণে দিয়া নাই। আৰু খাওঁ কেতিয়াবা খাওঁ, আৰু অলপ কমে, হ'লেও হাল্লা কৰি থাকে খাবলৈ দিগদাৰী হয় বুলি। কেতিয়াবা মই অলপমান খাব মন গ'লে সিহঁতক খুৱাই দিওঁ আৰু ময়ো খাওঁ, সেনেকুৱাকৈ বনাওঁ। আৰু ইপিনে গোটেইখিনি ভৰোৱা হৈ গ'ল। আৰু এতিয়া ইয়াৰ মুখটো বন্ধ কৰিব লাগিব, নহ'লেতো আকৌ মছলাখিনি ওলাই আহি যাব। সেইকাৰণে ইপিনে মই চাউল পিচি থৈছিলোঁ, চাউলৰ লগত অলপমান হালধি আৰু নিমখ দি দিছোঁ। নিমখ আৰু হালধি দি কিনি ধুনীয়াকৈ মিহলাই লৈছিলোঁ। আৰু এয়া চাওক, এনেকুৱা প্ৰচেছত মুখখিনি বন্ধ কৰি দিম। আৰু চাউলখিনি আঠা লাগি গৈছে, আৰু এনেকৈ ভাজি ল'লে আৰু পুৰ ৰেডি। আৰু মছলাবিধ ভিতৰৰ পৰা ওলাবলৈ একো সম্ভাৱনা নাথাকে। আৰু এনেকুৱা প্ৰচেছত মই দি আছোঁ, চাইছেনে বাৰু? এনেকুৱাকৈ দি কিনি মুখটো বন্ধ কৰি দিলে হৈ গ'ল। আৰু এইবিলাক কাম কৰোঁতে বহুত টাইম লাগে, কামবোৰ বহুত দিগদাৰী কাম হয়।
একবাৰ কাটিব লাগে, ভৰাব লাগে, মছলা পিচিব লাগে, ইয়াক বইল কৰিব লাগে, বহুত কাম থাকে। কিন্তু খাওঁতে 5 মিনিট বি নালাগে। খাওঁতেতো টেষ্টিয়ে লাগে আৰু বনাওঁতে অলপমান কষ্টই হয়। হ'লেও কি কৰিব, বছৰৰ বস্তু খাবই লাগে। আৰু সৰিয়হ খাব নিবিচাৰিলেও মই কেতিয়াবা মোৰ খাব মন গ'লে সিহঁতক বি খুৱাওঁ। সেনেকৈ আৰু হয়, আৰু নহ'লে কমেই হয়। আৰু এনেকুৱাকৈ গোটেইখিনি মই এনেকুৱাকৈ ভৰাই লৈছোঁ। আৰু বছৰৰ বস্তু কিবা ভাতকেৰেলা খাব লাগে। আৰু দিগদাৰী হ'লেও খাব লাগে। আৰু অলপমান মানে দিগদাৰী হয় এইবিলাক বস্তু বনোৱা। আৰু মাইকী মানুহ ভগৱানে ধৈৰ্য দিছে আৰু এইবোৰ কাম কৰিবলৈ। মতা মানুহ ইমান ধৈৰ্য নাই, মাইকী মানুহ ধৈৰ্য দিছে। এইবোৰ কাম কৰিবলৈ মানে একো গাত নালাগে আৰু ইয়াতকৈ ডাঙৰ কাম কৰিলে আৰু কি কাম আছে, সেইটো সৰু কামেই হয়। আৰু খাম বুলি ক'লে বনাবই লাগে। আৰু সিহঁতে ইমান কষ্ট কৰি মেলি আনি দিয়ে, আমাৰ বনোৱা কাম বনাই দিবই লাগিব। ইমানখিনি কৰাৰ পিছত আৰু এতিয়া আহি গ'লোঁ কেৰাহীত। চব ৰেডি হৈ গ'ল। আৰু কেৰাহীত আহি কিনি গেছত কেৰাহী বহাই দিলোঁ। আৰু কেৰাহীত অলপমান তেল দি দিলোঁ। তেল দি কিনি তেলখিনি অলপমান গৰম হ'ব দিছোঁ। আৰু ভাতকেৰেলাৰ পুৰখিনি মই ধুনীয়াকৈ ভাজি লওঁ। আৰু এনেকুৱাকৈ গোটেইখিনি কেৰাহীত তেলখিনি লগাই দিছোঁ। আৰু অলপমান মছলা আগতে কিবা ভাতকেৰেলা পুৰ বনাবলৈ মছলাখিনি ভাজিছোঁ। হ'লেও কেৰাহীটো ধোৱা নাই যে, সেইকাৰণে অলপমান ধুনীয়াকৈ চাফা কৰি দিছোঁ। নহ'লে লাগি ধৰিবলৈ সম্ভাৱনা থাকিব পাৰে, সেইকাৰণে। আৰু এনেকুৱাকৈ ধুনীয়াকৈ মই মিহলাই দিছোঁ তেলখিনি আৰু কেৰাহীত। আৰু তাৰপিছত মই দি দিম ভাতকেৰেলা। আৰু ভাতকেৰেলাখিনি দি কিনি ইপিঠ সিপিঠ ভাজি লওঁ। ইপিঠ সিপিঠ মানে যিটো পিঠিত চাউল লগোৱা আছে, সেইটো পিঠিতে বেছিকৈ ভাজা হ'ব। ওপৰ পিঠটো এনেকুৱা মানে বেক পিঠটো ইমান ভাজিব নালাগে, কম ভাজিলেও হ'ব। আৰু বইলে আছে। আৰু এয়া চাওক, এটাকৈ দি দিছোঁ কেৰাহীত। আৰু মই ষ্টিমটো মিডিয়ামত ৰাখি দিছোঁ, জ্বলি যাব পাৰে সেইকাৰণে। আৰু যেতিয়াকৈ মুৰমুৰীয়াকৈ হৈ যাব চাউলখিনি, ৰঙা হৈ যাব ভাজিখিনি, আৰু তাৰপিছত নমাই ল'লে হ'ল। আৰু দালিৰ লগত, ভাজিৰ লগত মই পৰিৱেশন কৰিম। এয়া মোৰ ভাতকেৰেলা পুৰ বনি গ'ল। আৰু এতিয়া নমালেই হৈ গ'ল। আৰু এনেকুৱাকৈ কালাৰ আহিছে। আৰু এনেকুৱাকৈ ভাজি লৈছোঁ ধুনীয়াকৈ। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে কোনে ভাতকেৰেলা পুৰ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। কাৰ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আজি। আৰু এনেকৈ সৰু কামবোৰ, এইবোৰ কাম কৰোঁতে বহুত টাইম লাগে, সেইকাৰণে ভিডিঅ' দীঘল হৈ গ'ল। আপোনালোকে সকলোৱে ভিডিঅ'টো সহযোগ কৰি চাব দেই। আৰু কোনে ভাতকেৰেলাৰ কিবা পুৰ খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু কাৰ প্ৰিয় হয়, মোৰতো বহুত প্ৰিয় হয়, সেইকাৰণে মই খাই ভাল পাওঁ। সুদাকৈ খাই দিওঁ। আৰু বাই বাই।